Hello friends, welcome to my new vlog. আপোনালোকে ভাবিছে চাগে কিনো কথা বতৰা নাই গাড়ীখনত উঠি থকাহে দেখুৱাইছে হয় একচুয়ালি আমি চেৰাপুঞ্জীলৈ যাবলৈ ওলাইছো যেহেতু গৰমৰ বন্ধ চলি আছে আৰু গুৱাহাটীত ইমানেই গৰম পৰিছে যে আমি ভাবিলো শিলং চেৰাপুঞ্জীলৈ গৈ অকমান ঠাণ্ডা ভাগ এটা লৈ আহোঁগৈ ফটো ভাঙি কিনে সাত ঢলাই দিলো এতিয়া হিয়তে থাকে হয় এনেদৰে আমাৰ ঘৰুৱা কথাৰ মাজেৰে জাৰ্নিটো আৰম্ভ হ'ল আৰু আপোনালোকেতো জানেই এবাৰ কথা ষ্টাৰ্ট হোৱা মানে আৰু কথা শেষ নাই আৰু এয়া মই একেবাৰে শেষৰ ফালে ৰতন্দ আৰু মনৰ লগত বহিছো আৰু আমাৰ গুণ আহি ওলালহি নহয় গোটেই ৰাস্তাটোৱে হিয়তে জুজবাগৰ কৰি গৈছে আৰু মাজে সময় কিবা কিবি খাইছে মুকু খুৱাই দি আছে আৰু কোনো ধৰণৰ আমনি কৰা নাই হিয়তে আৰু আটাইতকৈ যদি জাৰ্নিটোত কোনোবা ফূৰ্তি কৰিছে হিয়ত দুয়ো আৰু মেইন উদ্দেশ্য হেতুৱে আছিল আৰু শিলঙলৈ যোৱা ৰাস্তাটো দেখিছেনে বিশেষকৈ কঁঠাল আৰু আনাৰস আমাৰ এখিনি পোৱালৈ ইমানেই ভোক লাগিলে কাৰণ আমি বিশেষ একো খাই অহা নাছিলোঁ চাহ কাপৰ বাহিৰে হেতু কাৰণে আমি সোমালো নংপহৰি জিভা ভেজত যিখন টোটালি ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট হয় আৰু ৰেষ্টুৰেণ্টখন ইমানেই বেছি ভিৰ আছিল যে আমি তাত প্ৰায় 45 মিনিট এঘণ্টামান ৰ'বলগীয়া হৈছিল আৰু আমাৰ পেটত নিগনি এৰি হাতী দৌৰা আৰম্ভ কৰিছিল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমাৰ ভোকৰ সংখ্যা কিমান বাঢ়ি গৈছিল At last আমাৰ অৰ্ডাৰ ললে আৰু অৰ্ডাৰ খোৱা টেবুলত আহি পালেহি আৰু আমি খাবলৈ ষ্টাৰ্ট কৰিলো আমি জিভা ভেজত খাই মেলি অহাৰ আগতে দুকপিমান ফটো উঠি তাৰ পৰা ওলাই দিলো আৰু আমি এয়া পেহেলগামত আপোনালোকে ঠাইডোখৰৰ নামটো শুনি আচৰিত হৈছে নহয় জানো ঠিক একেদৰে আমাৰো হৈছিল এয়া পাইলট ডে নতুন ঠাই টুকুৰাত লৈ আনিছে নামটো বোলে শিলঙৰ মিনি পেহেলগাম ঠাই টুকুৰা সঁচাকৈ খুবেই শুৱনি ঠাইডোখৰৰ আচল নামটো কি পাইলট দাও নাজানে মোৰ অৱস্থা এতিয়া খুবেই বেয়া কাৰণ মই ৰাস্তাত বটিয়াই মেলি আহিছো এতিয়া মোৰ ঘোৰা একদম ধলম পলম মদাহী এজনৰ নিচিনা পেহেলগাম পায়ে লেবেজান হৈ পৰি গৈছো বাবি বাবি মই পিছলৈ আপোনালোক পেহেলগাম ডিটেইলছত দেখুৱাম ঠাইডোখৰ সঁচাকৈ ইমানেই ভাল লাগিছে কি ক'ম আৰু শব্দই নাই তাৰপিছত আমি পেহেলগামৰ পৰা ৱাৰ্ডছ লেকলৈ আহিলোঁ গুণে ৱাৰ্ডছ লেকৰ বাহিৰত চম্পাপুৰি লৈ মোৰ হাতত তুলি দি সি লৰ মাৰিলে আৰু এতিয়া চম্পাপুৰি আনন্দ মই লৈ আছোঁ এইটো ৱাৰ্ডছ লেক ইয়াতে বটিঙৰ সুবিধাও আছে আমি পিছে বটিং কৰা নাই এতিয়া মই আছোঁ গুণৰ কাৰণে টয়লেটৰ বাহিৰত টয়লেটৰ চেণ্টাৰ আনন্দলৈ আৰু বাকীবোৰে আছে চাহ কফি আৰু চেণ্ডউইচৰ আনন্দলৈ হাউ ডিছগাষ্টিং লগতে মই অকণমান ওচৰৰ ভিউখিনি দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতো আমি ভালেখিনি সময় কটাইছোঁ আচলতে আমি জেগা চাবলৈ যোৱা উদ্দেশ্য নাছিল আমাৰ আচলতে বেলেগ এটা এনভাইৰনমেণ্টত আমি পা পৰিয়ালে একেলগে সময় কটোৱাটোহে আমাৰ মেইন পাৰপাছ আছিল চ' সেইকাৰণে আমি যিখন জেগাত গৈছোঁ আমি তাতে ভালখিনি সময় কটাইছোঁ একেলগে খাইছোঁ ফূৰ্তি ফাৰ্তা কৰিছোঁ ফটো চটো তুলিছোঁ সেয়াই আছিল আমাৰ উদ্দেশ্যটো আমি ইয়াৰ পৰা ওলাই হোটেললৈ যাত্ৰা আৰম্ভ কৰিলোঁ ৰাস্তাটো যথেষ্ট ভিৰ আছিল আৰু বৰষুণ এজাক অহাৰ ফলত ৰাস্তাটো ডাৱৰে ভৰি পৰিছিল আৰু সেইটো কাৰণে আমাৰ হোটেলত সোমাওঁতে প্ৰায় 9:30 বাজিছে যথেষ্ট পলম হৈছিল এইটো পেহীহঁতৰ ৰুম এইফালে ৰতনদাহঁতৰ ৰুম ৰতনদা Hey, Rotanda. ক'ত গ'ল বৌ ক'ত গ'ল কি হ'ল এতিয়া ভাল পাইছা নাই গাটো আমি দুইটাই মিলিছো ন বটিয়া মই প্ৰথমতে বটিয়াইছো তুমি শেষত বটিয়াইছা ট্ৰিপটোৰ মিলি গৈছো দিয়া হা ৰুম পালো ওপৰত আমাৰ ওপৰত 205 নেকি আৰু এইটো আমাৰ ৰুম এইটো একেবাৰে এইটো আমাৰ
এইটো আমাৰ ৰুম এইফালে লেট্ৰিন বাট ইফালে এটা আলমাৰি দিছে বিছনা টিভি আমাৰ চাহ খাবলৈ এয়া মই ৰেডি হৈছিলোঁ আকৌ মাতিলে যে পটককৈ গুচি গ'লোঁ আটাইখিনি দিছে চাহ খাওক আমি এতিয়া গাড়ীখনলৈ গৈ আছোঁ কিবা কিবি বস্তু ৰৈ গৈছে তাকে ভাল লাগিছে বুজিছেনে কিবা ডাৱৰীয়া হৈ আছে আমি যেতিয়া হোটেললৈ আহিছিলোঁ যেতিয়া ধাৰাসাৰ বৰষুণ দি আছিলে সেইটো কাৰণে মোৰ ভিডিঅ' কৰা নহ'ল আৰু এনেকুৱা ধৰণৰ পৰিৱেশ মই ফাৰ্ষ্ট টাইম পাই আছোঁ কাৰণ আগতেও আহিছোঁ এনেকুৱা ধৰণৰ পৰিৱেশ পোৱা নাই সদায় ৰ'দ দিয়ে বা তেনেকুৱা গৰম হৈ থাকে কি নিবলৈ আহিছিলা তুমি ভালে লাগিছে আৰু তোমাৰ আৰু গাড়ীয়ে ন বেলেগ আৰু নাই ন ক'ত যোৱা ইফালে নহয় ইফালে এয়া মই ৰাতিৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হোটেলৰ ফ্ৰণ্ট ছাইডহে দেই বেক ছাইড খুবেই আন্ধাৰ হৈ আছে এয়া হোটেলৰ ডাইনিং ৰুম আৰু আমি কোনো ৰুম ছাৰ্ভিচ লোৱা নাই একেলগে বহি একেখন ডাইনিঙতে আমি ৰাতিৰ সাজ খাইছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ কাইলৈ লগ পাম আজিলৈ বাই বাই এণ্ড গুড নাইট গুড নাইট আহা আকৌ ফুফু যাম